তামাৰহাটৰ হাতীধুৰা কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষোভ। অধ্যক্ষই অনিয়ম সংঘটিত কৰি নামভৰ্তি কৰাৰ অভিযোগ উঠিছে। কনিষ্ঠ মহাবিদ্যালয়খনত যোৱা বছৰ ৩০০ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰি দিয়ে। কিন্তু এইবেলি ১৫০ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি দিয়াৰ সিদ্ধান্তত অভিভাৱকৰ ক্ষোভ। আনহাতে ১৫০ ছাত্ৰ-ছাত্ৰীক ভৰ্তি দিয়াৰ নামত ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ভৰ্তিৰ ফৰ্ম দি ১০০ টকাকৈ সংগ্ৰহ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৪০ৰ পৰা ৫২% নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি গোপন বুজাবুজিৰে ৩১% লাভ কৰা ছাত্ৰক নামভৰ্তি দিয়াৰো অভিযোগ উঠিছে। অধ্যক্ষ শৌকত আহমেদৰ মৈমতালিত অতিষ্ঠ হৈ আমাক এডমিশ্যন লাগিবই, অধ্যক্ষৰ মৈমতালি নচলিব আদি ধ্বনিৰে কনিষ্ঠ মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে। ধুবুৰী আয়ুক্ত আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰো দাবী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ। আমাৰ এই যে হাতীধুৰা জুনিয়ৰ কলেজত মানে এডমিশ্যন হৈ আছে, এই এডমিশ্যন লৈ মানে আমাৰ প্ৰিন্সিপাল ছাৰ গাফিলতি কৰি আছে। মানে এডমিশ্যন মানে প্ৰিন্সিপাল ছাৰ কৈ আছে যে আমালোকে ১৫০ ষ্টুডেণ্টৰ মানে পাৰ্মিশ্যন আছে এডমিশ্যন লোৱা। অলৰেডি আমালোকে এইখন কলেজৰ পৰা ৪৫০ ফৰ্ম এৰিছে আৰু এটা কৰি ফৰ্মৰ বিনিময়ত ১০০ টকা কৰি লৈছে। যদি আমাৰ কলেজত যদি ১৫০ ছাত্ৰ লোৱাৰ পাৰ্মিশ্যন আছে, আপুনি প্ৰিন্সিপাল ছাৰ ৪০০ ফৰ্ম কিয় বিকিলে ১০০ টকাকৈ? কিয় বিকিলে? আৰু আমাৰ এই দুখীয়া ছোৱালীবিলাক আমাৰ পিছপৰা অঞ্চল ইয়াত আমাৰ দুখীয়া মানুহে বেছি থাকে। এই দুখীয়া মানুহৰ ল'ৰা ছোৱালী ক'ত এডমিশ্যন কৰিব? আজি ইয়াত সকলোৱে ধৰ্ণা দিবলৈ লগা হৈছে। ৩-৪ দিনৰ পৰা ঘূৰাই আছে, আজি নহয় কালি। মই DC মহোদয়ক আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে এইটো ব্যৱস্থা অতি সোনকালে লয় আৰু যাতে আমাৰ ইয়াৰ ছাত্ৰ-ছাত্ৰীবোৰ এডমিশ্যন ল'ব পাৰে, এইটোৱে মোৰ অনুৰোধ হয়। অনিয়ম হৈছে মানে আমাৰ প্ৰিন্সিপাল মহোদয়ে যিটো গাইডলাইন কৰিছে, গাইডলাইন মানে ভংগ কৰিছে। ভংগ কৰাৰ কাৰণটো হ'ল মানে পাৰ্চেণ্টেজ হিচাপত এডমিশ্যন লোৱা নাই। 31% পোৱা এডমিশ্যন লৈছে, 53% এডমিশ্যন লোৱা নাই। এই 31% পোৱা এক্সেপ্ট লেটাৰ ক'ত পালে দৰ্পণৰ পৰা? এইটো কিবা মানে চক্ৰান্ত চলি আছে, এনেকুৱা আমাৰ সন্দেহ লাগিছে। এইটো তদন্ত কৰিব লাগে। মই DC মহোদয়ক অনুৰোধ কৰিছোঁ, DC মহোদয়ে যাতে এইটো তদন্ত কৰে আৰু যাতে আমাৰ এই দুখীয়া ঘৰৰ ছোৱালীবিলাকে যাতে এডমিশ্যন পায়, মই এইটো অনুৰোধ জনাইছোঁ। অধ্যক্ষৰ লগত আজি 4 দিনৰ পৰা কথা পাতি আছোঁ। অধ্যক্ষ মহোদয়ে খালি মিটিং কৰি আছে, কয় মই চিট নাই, ক'ত দিম? আমাক বিল্ডিং বনাব দিয়ে, আৰু বিল্ডিং ক'ত পৰা বনাব পাৰে? অভিভাৱক বিল্ডিং বনাব পাৰে। অভিভাৱক কি বিল্ডিং বনাৰ দায়িত্ব লৈছে নেকি? আমি এতিয়া DC মহোদয়ৰ ওচৰত আৰু শিক্ষামন্ত্ৰী মহোদয়ক এইটো অনুৰোধ কৰিছোঁ, আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ইয়াত আমাৰ দুখীয়া ঘৰৰ অঞ্চলৰ ছোৱালী হয়, এইবিলাকৰ যদি অতি সোনকালে মানে এডমিশ্যন কৰি দিয়াৰ ব্যৱস্থা। ইতিমধ্যে আমাক এইটো নকয়, প্ৰিন্সিপাল ছাৰে নকয়, ডাইৰেক্ট কয় কিমান হৈছে মই ADC ছাৰক জনাম। লিষ্টও নিদিয়ে, কিমান এডমিশ্যন হ'ল কিমান নহ'ল লিষ্টও নিদিয়ে। কেনেকুৱা মানে পদ্ধতিত এডমিশ্যনটো ল'লে এটাতো এডমিশ্যন পদ্ধতি থাকিব ন, পাৰ্চেণ্টেজ হিচাপত লৈছোঁ নে কি লৈছোঁ, এইটো নকয়। মই ADC ছাৰক জনাম। ADC কি জনাব? ADC ছাৰ এইখন কলেজত পঢ়ে নেকি? যোৱাকালি ৩০০ এডমিশ্যন লৈছে, এতিয়া 200 এডমিশ্যন ল'ব নোৱাৰে। এইটো 150 ল'ব বিচাৰে। ADC আছিল বোলে ধমক দিছে ইয়াত। নিয়ম অনুযায়ী লোৱা নাই, মানে 31ৰ মানে ছোৱালী এডমিশ্যন লৈছে, 53 এডমিশ্যন লোৱা নাই। নিজৰ মৰ্জি মতন লৈছে। কি ভাবে ইয়াত কিবা গোপন কিবা আছে নেকি? এইটোৱে মই DC মহোদয়ক অনুৰোধ কৰিছোঁ যাতে এইটো তদন্ত কৰি মানে সঠিক মানে যিটো কৰিব লাগে DC মহোদয়ক মই অনুৰোধ কৰিছোঁ। মুঠতে এডমিশ্যন হ'ব লাগে, তাতে দুখীয়া ল'ৰা ক'ত যাব? কাৰো দেউতা নাই, কাৰো কি নাই, মা নাই, ক'ত যাব এই ছোৱালীবিলাক? নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।